আৰু সাইডে চলে গুণা নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি ইনফৰমেশ্যন এটা দিবলৈ আহিছো। কথাটো হ'ল কি আমাৰ দুলিয়াজান এলপিজি ৰিকভাৰী প্লেণ্টত বাঘ ওলাইছে আৰু সকলো সতৰ্ক হওক। অটেজ কেইটামান মুঠত আছে, আপোনাক দেখাম এতিয়া মই। তো কথাটো কোৱাৰ আগত মই অকণমান কৈ লৈছোঁ যে মই একদিন ভিডিঅ' বনাবলৈ পৰা নাই, কাৰণ মই ৰাতিপুৱা 5 বজাতে ডিউটিলৈ ওলাই আহোঁ আৰু সন্ধিয়া 7-8 বজাত ঘৰত সোমাওঁ। তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, বেয়া নাপাব আপোনালোকে, নাভাবিব যে মই একাউণ্টটো চলোৱা নাই। একাউণ্টটো চলাই আছোঁ, বাট মই ভিডিঅ' কৰিবলৈ পৰা নাই, কাৰণ এতিয়াও দেখিছে মই গাড়ীত বহি আছোঁ। এতিয়া আছোঁ মই এনআইত আছোঁ, এইবিলাক চাওক গাড়ী ধুনীয়াকৈ গাড়ীত বহি আছোঁ আৰু ভিডিঅ'টো অকণমান দেখাই দিছোঁ। আৰু প্লিজ আপোনালোকে ছেফটিকৈ থাকিব আৰু পৰাপক্ষত ৰিকভাৰী প্লেণ্টৰ ফালে অকলে নাযাব, কাৰণ মাইকী বাঘ হয়, বহুত ডেঞ্জাৰ আৰু তাইৰ ভাগৰ পোৱালি দুটা আছে। আৰু মই ভিডিঅ' অকণমান ফুটেজ মোৰ পাপাক দিছিলে আৰু CCTV কেমেৰাৰ ফুটেজ অকণমান আপোনাক দেখাইছোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি দিলে দুজনৰ হয়তো জীৱন ৰক্ষা পৰিব। তো বেছি দীঘলীয়া নকৰোঁ, ব'লক ভিডিঅ'টো চোৱা কৰোঁ, এনজয় কৰক। আৰু সাইডে চলে গুণা মাউন্টেড বুলেটৰ ওচৰত কেবল ট্ৰেৰ ওপৰত বহি আছে, বহি আছে একদম হটন স্পেয়াৰৰ ওচৰত, হটন স্পেয়াৰ কালি জেগাতে শুই আছে। তাতে ডাঙৰ হয়। পোৱালি কেইটা আছে নি চোৱাচোন। আপুনি আৰু সাইডে চলে গুণা মাউন্টেড বুলেটৰ ওচৰত কেবল ট্ৰেৰ ওপৰত বহি আছে, বহি আছে একদম